বছৰৰ প্ৰথমটো বানৰ কবলত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত কমা নাই বন্যজন্তুৰ দুৰ্দশা। বন্যজন্তুৰ সমান্তৰালকৈ উদ্যানখনৰ দাঁতিকাষৰীয়া গাঁওসমূহতো এতিয়া হাহাকাৰ অৱস্থা। উদ্যানখনৰ কাষতে থকা বৰবিল মিচিংগাঁৱৰ বানাক্ৰান্ত ৰাইজে আজি পৰ্যন্ত আশ্ৰয় লৈ আছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বন শিবিৰত। প্ৰলয়ংকাৰী বানে তছনছ কৰি গ'ল গাঁওখন। গাঁওখনৰ অধিকাংশ ঘৰে এতিয়া বানৰ কবলত। বানপানীত উটি গ'ল ঘৰ, ভঁৰাল, পশুধন সকলো। আৰু সেই গাঁওখনৰ পৰা আমাক পৰিৱেশ দেখুৱাব মনোজ প্ৰতিম শইকীয়াই। হয়, বছৰৰ প্ৰথমটো বানে ধুই নিয়াৰ পাছত এতিয়া কাজিৰঙাৰ বনাঞ্চলৰ সমান্তৰালকৈ জনাঞ্চলত হাহাকাৰ অৱস্থাৰ সূচনা হৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙাৰ বৰবিল মিচিং গাঁৱত, যিখন গাঁৱত প্ৰায় ৭০০তকৈ অধিক পৰিয়াল বসবাস কৰে। আৰু এইখিনি মুহূৰ্তত যদি চোৱা যায়, সেই লোক বৰ্তমানেও এই গাঁৱলৈ এই লোকসকল আহিব পৰা নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমি এটা পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। আচলতে এইখিনি মুহূৰ্তত যদি চোৱা যায়, কাজিৰঙাৰ বনাঞ্চলৰ যিসমূহ জীৱকুল, সেই জীৱকুলৰ সমান্তৰালকৈ জনাঞ্চলত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সূচনা হৈছে। বানে ধোৱা কাজিৰঙাত এতিয়া বৰ্ণনাতীত পৰিৱেশৰ সূচনা হৈছে। আৰু প্ৰথমটো বানে এক প্ৰকাৰ ধুই যোৱাৰ পাছত বনাঞ্চলৰ সমান্তৰালকৈ জনাঞ্চলত এতিয়া এক প্ৰকাৰ হাহাকাৰময় অৱস্থাৰ সূচনা হৈছে। আৰু প্ৰথমটো বানতে যদি চোৱা যায়, বানে লৈ গৈছে বহু লোকৰ যি আপোন ঘৰখন। এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আমি, কেইবাখনো ঘৰ এনেধৰণে ভাঙি থৈ গৈছে বানে। আৰু এই মুহূৰ্তত এই যিখন ঘৰ আছিলে, সেই ঘৰখনৰ লোকসকল যিহেতু আশ্ৰয় শিবিৰত আছে, গতিকে তেওঁলোক ইয়ালৈ আহিব পৰা নাই, বা তেওঁলোকে এই যিসমূহ অঞ্চল, এই অঞ্চলসমূহলৈ তেওঁলোকে নিজৰ ঘৰখনলৈ আহিব পৰা নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায়, কেৱল মাত্ৰ এটা ঘৰ বুলিয়ে নহয়, চৌদিশে এই গাঁওখনত থকা ৭০০টা পৰিয়ালৰ কেইবাখনো ঘৰ ইতিমধ্যে ভাঙি পৰিছে, ভঁৰাল ভাঙি পৰিছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালকৈ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু প্ৰথমটো বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা। পিছতো যদি চোৱা যায়, বৰ্তমানে এই গাঁৱলৈ যিসকল ইয়াৰ লোক, ইয়াত বাস কৰা যিসকল লোক, সেই লোকসকল আহিব পৰা নাই। আচলতে নিশ্চয়কৈ বানৰ প্ৰথমটো বানে আচলতে কাজিৰঙাত জীৱকুলৰ লগতে জনাঞ্চলতো বিস্তৰ ক্ষতি সাধন কৰিছে। ধৰক এই গাঁওখনত আচলতে তিনিটা সম্প্ৰদায়ৰ মানুহ আছে। ইয়াত মিচিং মানুহ আছে, আদিবাসী সম্প্ৰদায়ৰ মানুহ আছে, আৰু অসমীয়া ভাষীৰ মানুহ আছে। এই গাঁওখন হ'ল এই আদিবাসী সম্প্ৰদায়ৰ গাঁও, আৰু এই ঘৰটো আদিবাসী সম্প্ৰদায়ৰ এখন ঘৰ হয়। কিন্তু আপোনালোকে চাওক, এই ঘৰটো যেনেকৈ বিধচল সম্পূৰ্ণ গোটেই ঘৰটো ভাঙি পেলাই পৰি গ'ল। এতিয়া যদি মানুহ ঘৰ ইয়াত যেতিয়া পানী শুকাই যোৱাৰ পিছত মানুহ ঘৰ আহি পেলাই হয়তো ক'ৰবাত ৰাস্তাৰ তলত টিপাল দি থাকিব লাগিব, নহ'বা ক'ৰবাত গছৰ তলত থাকিব, তেনেকুৱা এটা পৰিস্থিতিৰ সূচনা হৈছে। আমি চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিম, অতি শীঘ্ৰে এই যে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক এটা তৎকালীনভাৱে এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আৰু যিটো ব্যৱস্থাৰ জৰিয়তে মানুহঘৰ অন্তত শিবিৰৰ পৰা আহি ঘৰ বুলি কৈ অন্তত দুখন টিঙৰ তলত যাতে সোমাই থাকিব পৰা এটা ব্যৱস্থা কৰি দিবলৈ আমি অনতি বিলম্বে এই দাবীটো উত্থাপন কৰিম। কেইবাখনো ঘৰ দেখা পোৱা গৈছে ভাঙি পৰিছে। ঘৰ আচলতে চাওক, ইয়াত গোহালি ভাগিছে বহুত, ইয়াতে ঘৰ ভাগিলে, মানুহ থকা ঘৰ ভাগিছে, ভঁৰাল ভাগি সৰি পৰি আছে। এতিয়াও আপুনি বলক, মই কেইবাটাও ভঁৰাল দেখুৱাই দিম, য'ত গুটি ধানেৰে ভৰ্তি হৈ আছিলে। কৃষি প্ৰধান এই অঞ্চলটোত আচলতে ধান একদম সাংঘাতিক ধৰণৰ ইয়াত ধান উৎপাদন হয়, আৰু গোটেই বছৰটোৰ কাৰণে খাবৰ জোখাৰে প্ৰত্যেক ঘৰ মানুহে ধানখিনি ৰাখি থয়। কিন্তু ৰাস্তাটোৰ বেয়াৰ ফলত মানুহখিনিয়ে বানপানীৰ আগে আগে ধানখিনি উলিয়াব নোৱাৰিলে, যিটো কথাৰ কাৰণে ভঁৰালত থৈ দিলে। ভঁৰালত অভাৰলোড হৈ আছে, আচলতে অভাৰলোড হৈ পেলাই গোটেই পানী, আৰু তৎকালীনভাৱে খুব একদম ক্ষিপ্ৰ গতিত পানীটো আহি গ'ল। মানুহখিনিয়ে বস্তু সামৰিবলৈ নাপালে, গোটেই বস্তু ইয়াত ভঁৰাল ভাগিলে, আপোনাৰ গোহালি ঘৰ ভাগিলে, মানুহৰ থকা ঘৰ ভাগিলে, বিস্তৰ ক্ষতিসাধন হৈছে। গতিকে এইখিনি সোনকালে পানী শুকাই যোৱাৰ লগে লগে ছাৰ্ভে কৰি অন্তত ইয়াত অতি শীঘ্ৰে ইয়াত এটা বনোৱাৰ ব্যৱস্থা কৰি দিবলৈ আমি আহ্বান জনাম। কেৱল মাত্ৰ ভঁৰালত থকা গুটি ধানেই নহয়, পথাৰত ধান ৰুইছিলে মানুহে, সমান্তৰালকৈ শাক পাচলিৰ খেতি যথেষ্ট ভাল হয়, ইয়াত খেতি যথেষ্ট সুন্দৰ হয়, সেইসমূহ সম্পূৰ্ণ নষ্ট। আপোনাৰ পথাৰত থকা খেতিটো নষ্ট হ'লেই, ধান যিখিনি কাটিব পাৰিলে সেইখিনি ভঁৰালত থকাবিলাকো ভঁৰালৰ পৰাও ভঁৰাল ভাগি সৰি পৰিলে, আৰু যিখিনি কাটিব নোৱাৰিলে পানীৰ তলত এতিয়াও আপুনি ধান পাব। আৰু ইয়াতে গৰু ম'হ পৰ্যন্ত উটি যাব লগা হ'ল। ধৰক হঠাৎ পানী আহিছে, খুব স্পীডত পানীটো বহাৰ কাৰণে মানুহবিলাকে পশুধনেই হওক বা ভঁৰালৰ গুটি ধানেই হওক বা কৃষি পথাৰৰ যিখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া।